জেক অলিভৰ ফাৰ্ষ্ট অন টাইম এটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শৃংখল চলিয়াই বৃহৎ মন্তব্য কৰিছে স্পষ্টকৈ কৈছে অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব কোনো বহিৰাগত দবদবনি নচলে সমান্তৰালকৈ কোনো বাংলাদেশী মিয়াৰ কথা নচলে অসমত এই কথা স্পষ্টকৈ কৈছে শৃংখল চলিয়াই আৰু এনেকৈ ঐতিহাসিক দলৰ ঘৰৰ পৰা স্পষ্টকৈ গৰ্জন শুনা দেখিবলৈ পোৱা গৈছে পোনপটীয়াকৈ কৈছে অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব বহিৰাগত বা বাংলাদেশীৰ দবদবনি অসমত নচলিব আৰু এই সন্দৰ্ভত শৃংখল চলিয়াই কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভৰ ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ অসমৰ মাটিত কেৱল অসমীয়া আৰু খিলঞ্জীয়া লোকৰহে প্ৰভুত্ব থাকিব এই মন্তব্য হৈছে শৃংখল চলিয়াৰ কোনো বহিৰাগতৰ দবদবনি অসমত নচলিব আৰু সেই কথা সহ্য নকৰে বীৰ লাচিত সেনাই কোনো বহিৰাগতৰ দবদবনি অসমত নচলিব অসমত কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব অসমত কেৱল অসমীয়াৰ কথা চলিব কোনো বহিৰাগতৰ দবদবনি অসমীয়া নুশুনে বাংলাদেশীৰ দবদবনিও অসমত নচলিব বুলি উল্লেখ কৰিছে শৃংখল চলিয়াই আৰু এনেকৈ গৰ্জন শুনিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ অসমত কেৱল খিলঞ্জীয়াৰ কথা চলিব ঐতিহাসিক শিৱসাগৰৰ পৰা অসমীয়াক লৈ বৃহৎ মন্তব্য কৰিছে কোনো বাংলাদেশী মূলৰ নাইবা বহিৰাগতৰ দাদাগিৰি অসমত নচলিব সেই কথা স্পষ্টকৈ উল্লেখ কৰিছে এয়া বীৰ লাচিত সেনাৰ স্পষ্ট কথা আৰু স্পষ্ট সকিয়নি বুলি উল্লেখ কৰিছে বীৰ লাচিত সেনাই আৰু শৃংখল চলিয়াই এনেকৈ পোনপটীয়াকৈ কৈছে ঐতিহাসিক তলাতল ঘৰৰ পৰা শৃংখল চলিয়াৰ গৰ্জন কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব মানি লোৱা নহ'ব বহিৰাগত বা বাংলাদেশীৰ দবদবনি নচলিব একাংশ লোকে বৰ্তমান কিন্তু অসমত দবদপাই আছে কিন্তু অসমীয়াৰ স্বাৰ্থত অসমীয়াৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত বীৰ লাচিত সেনাই যুঁজিছে বুলি উল্লেখ কৰিছে বীৰ লাচিত সেনা কোনো ৰাজনৈতিক দলৰ সৈতে নাই কোনোবাই ৰাজনৈতিক দলৰ সৈতে সংগ দিলেও কিন্তু বীৰ লাচিত সেনাই নিদিয়ে অসমীয়াৰ স্বাৰ্থত কাম কৰিব বুলি উল্লেখ কৰিছে আৰু এনেকৈ শৃংখল চলিয়াই বৃহৎ মন্তব্য কৰিছে ঐতিহাসিক তলাতল ঘৰৰ পৰা গৰ্জন শুনিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ কোনো বাংলাদেশীৰ দবদবনি নচলিব বুলি উল্লেখ কৰিছে অসমত কেৱল খিলঞ্জীয়াৰ দবদবনি চলিব আৰু কৈছে বীৰ লাচিত সেনাই কাৰো কথা নুশুনে কেৱল অসমীয়াৰ সৈতে থাকিব বুলি উল্লেখ কৰিছে আৰু এনেকৈ বিশেষকৈ বহিৰাগত বা বাংলাদেশী লোকক সকীয়াই দিছে বীৰ লাচিত সেনাই বিশেষকৈ বাংলাদেশী মিয়াক স্পষ্টকৈ কৈছে যে বাংলাদেশী মিয়াৰ দবদবনি নচলিব এয়া বীৰ লাচিত সেনাৰ স্পষ্ট কথা উজনি অসমতেই হওক বা অসমতেই হওক বীৰ লাচিত সেনাৰ কথা বা বীৰ লাচিত সেনাই যি কৈছে সেয়া কৰি দেখুৱাব তাৰ উপৰিও বাংলাদেশী মূলৰ লোকৰ দবদবনি নচলিব একাংশ লোকে বৰ্তমান সময়তো অসমত দবদপাই আছে অসমৰ ভূমি দখল কৰি আছে অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰি আছে কিন্তু সেয়া বন্ধ হ'ব লাগিব দাবী জনাইছে চৰকাৰলৈ দাবী জনাইছে অসমীয়াৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব বুলি উল্লেখ কৰিছে বীৰ লাচিত সেনাৰ শৃংখল চলিয়াই আৰু এনেকৈ বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ শৃংখল চলিয়াই অসমীয়াক লৈ বৃহৎ মন্তব্য কৰিছে বা বাংলাদেশীক লৈ সকিয়নি প্ৰদান কৰিছে পোনপটীয়াকৈ কৈছে কোনো বাংলাদেশীৰ দবদবনি নচলিব কোনো বাংলাদেশীৰ কথা নচলিব এয়া হৈছে বীৰ লাচিত সেনাৰ পোনপটীয়া কথা আমাৰ ওচৰত মন্তব্য আছে শৃংখল চলিয়াৰ কি মন্তব্য আগবঢ়াইছে শৃংখল চলিয়াই দেখুৱাই লোৱাৰ চেষ্টা কৰিছো অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব খিলঞ্জীয়া মানুহে মূৰ তুলি জীয়াই থাকিব লাগিব কোনো বাংলাদেশী মূলৰ মানুহ কোনো বহিৰাগত মানুহৰ দবদপনি বীৰ লাচিত সেনা অসমে সহ্য নকৰে সেইটো স্পষ্ট কথা আৰু আজি ইয়াৰ পৰা এটা সমন্বয়ৰ শোভাযাত্ৰা হ'ব শোভাযাত্ৰাই খিলঞ্জীয়াৰ প্ৰতিটো দিশ আজি আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু অনাগত দিনত যিখন সংগ্ৰামৰ আমি পৃষ্ঠপোষকতা কৰোঁ সেই সংগ্ৰামখন দীঘলীয়া হ'ব আৰু সংগ্ৰামখন তীব্ৰতৰ হ'ব আৰু কথা বতৰাবিলাক স্পষ্টকৈ আমি অসমৰ জনগণক কৈ দিছোঁ কেতিয়াবা আমাক কোনোবা ৰাজনৈতিক দলৰ দালাল কেতিয়াবা আমুক এটা দলৰ দালাল এইবিলাক কথা বতৰাই কিছুমান IT চেলৰ মানুহে আমাৰ সংগঠনটোক শেষ কৰিবলৈ চেষ্টা বহুবাৰ কৰিছে আৰু মই জুবিনদাৰ ভাষাৰে কওঁ বীৰ লাচিত সেনাৰ ধুমুহাৰ সৈতে বহু যুগৰে নাচোন এইটো চাবলৈ গ'লে আজি ইয়াণ্ডাবু চুক্তিখন শেষ হ'ল আজি 200 বছৰ হ'ল যেতিয়া চুক্তিখন শেষ হ'ল ইয়াৰ ওপৰত এতিয়া কথা বতৰাবিলাক ভাৰত চৰকাৰে পাতিব লাগিছিলে অসম চৰকাৰে পাতিব লাগিছিলে আজি আমাৰ যিখন আলোচনা চক্ৰ হ'ব তাত আমি এখন ডছিয়াৰ প্ৰস্তুত কৰিম আৰু সেই ডছিয়াৰখন আমি ভাৰত চৰকাৰলৈ পঠিয়াম আমি গোটেই ডছিয়াৰখন গৃহ বিভাগলৈ পঠিয়াম আৰু তাৰ ওপৰত আমি আলোচনা হোৱাটো বিচাৰোঁ আৰু ভৱিষ্যতে যদি আলোচনা হয় বীৰ লাচিত সেনাৰ
তেতিয়া যিখিনি প্ৰতিনিধিত্ব থাকিব তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত এই বিষয়ে আলোচনাত বহিব পাৰিব। তাৰ কথাটো হৈছে কি সহজ নহয় কাৰণেতো আমি যুঁজিছোঁ আৰু আশা ৰাখিছোঁ যুঁজখন দীঘলীয়া হ'ব। যুঁজখনৰ অলপ সময় লাগিব, কিন্তু যুঁজখনত বীৰ লাচিত সেনা অসম জিকিব, অসমৰ খিলঞ্জীয়া মানুহ জিকিব বুলি আমি আশাবাদী। আৰু ইয়াৰ পৰাই প্ৰত্যেক অনা অসমীয়া শ্ৰেণী বাংলাদেশী মূলৰ মানুহখিনিক আমি এটা সকিয়নি দিছোঁ, তোমালোকে অসমত গুণ্ডামী ভণ্ডামী দাদাগিৰি বীৰ লাচিত সেনা অসম থকালৈকে কৰিব নোৱাৰিবা। এতিয়ালৈকে আটাইতকৈ বেছি জেলত যোৱা যদি কোনোবা সংগঠনৰ সৈনিক আছে, সেই সংগঠনটোৰ নাম হৈছে বীৰ লাচিত সেনা অসম। আমাক কোনোবাই কাৰোবাৰ দালাল কয়, কিবা কয়, কৈ থাকক, কিন্তু আমি দায়বদ্ধ খিলঞ্জীয়া জনগণৰ ওচৰত। আমি বিজেপি আৰু কংগ্ৰেছৰ ওচৰত দায়বদ্ধ নহয়, সেইটো একদম স্পষ্ট কথা। অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, খিলঞ্জীয়া মানুহে মূৰ তুলি জীয়াই থাকিব লাগিব। কোনো বাংলাদেশী মূলৰ মানুহ, কোনো বহিৰাগত মানুহৰ দপদপনি বীৰ লাচিত সেনা অসমে সহ্য নকৰে, সেইটো স্পষ্ট কথা। আৰু আজি ইয়াৰ পৰা এটা সমন্বয়ৰ শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাই খিলঞ্জীয়াৰ প্ৰতিটো দিশ আজি আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু অনাগত দিনত যিখন সংগ্ৰামৰ আমি পৃষ্ঠপোষকতা কৰোঁ, সেই সংগ্ৰামখন দীঘলীয়া হ'ব আৰু সংগ্ৰামখন তীব্ৰতৰ হ'ব। আৰু কথা বতৰাবিলাক স্পষ্টকৈ আমি অসমৰ জনগণক কৈ দিছোঁ, কেতিয়াবা আমাক কোনোবা ৰাজনৈতিক দলৰ দালাল, কেতিয়াবা আমুক এটা দলৰ দালাল, এইবিলাক কথা বতৰাই কিছুমান IT চেলৰ মানুহে আমাৰ সংগঠনটোক শেষ কৰিবলৈ চেষ্টা বহুবাৰ কৰিছে। আৰু মই জুবিনদাৰ ভাষাৰে কওঁ, বীৰ লাচিত সেনাৰ ধুমুহাৰ সৈতে বহু যুগৰে নাচোন। এইটো চাবলৈ গ'লে আজি ইয়াণ্ডাবু চুক্তিখন শেষ হ'ল, আজি 200 বছৰ হ'ল যেতিয়া চুক্তিখন শেষ হ'ল। ইয়াৰ ওপৰত এতিয়া কথা বতৰাবিলাক ভাৰত চৰকাৰে পাতিব লাগিছিলে, অসম চৰকাৰে পাতিব লাগিছিলে। আজি আমাৰ যিখন আলোচনা চক্ৰ হ'ব, তাত আমি এখন ডছিয়া প্ৰস্তুত কৰিম আৰু সেই ডছিয়াখন আমি ভাৰত চৰকাৰলৈ পঠিয়াম। আমি গোটেই ডছিয়াখন গৃহ বিভাগলৈ পঠিয়াম আৰু তাৰ ওপৰত আমি আলোচনা হোৱাটো বিচাৰোঁ। আৰু ভৱিষ্যতে যদি আলোচনা হয় বীৰ লাচিত সেনাৰ, তেতিয়া যিখিনি প্ৰতিনিধিত্ব থাকিব তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত এই বিষয়ে আলোচনাত বহিব পাৰিব। তাৰ কথাটো হৈছে কি সহজ নহয় কাৰণেতো আমি যুঁজিছোঁ আৰু আশা ৰাখিছোঁ যুঁজখন দীঘলীয়া হ'ব। যুঁজখনৰ অলপ সময় লাগিব, কিন্তু যুঁজখনত বীৰ লাচিত সেনা অসম জিকিব, অসমৰ খিলঞ্জীয়া মানুহ জিকিব বুলি আমি আশাবাদী। আৰু ইয়াৰ পৰাই প্ৰত্যেক অনা অসমীয়া শ্ৰেণী বাংলাদেশী মূলৰ মানুহখিনিক আমি এটা সকিয়নি দিছোঁ, তোমালোকে অসমত গুণ্ডামী ভণ্ডামী দাদাগিৰি বীৰ লাচিত সেনা অসম থকালৈকে কৰিব নোৱাৰিবা। এতিয়ালৈকে আটাইতকৈ বেছি জেলত যোৱা যদি কোনোবা সংগঠনৰ সৈনিক আছে, সেই সংগঠনটোৰ নাম হৈছে বীৰ লাচিত সেনা অসম। আমাক কোনোবাই কাৰোবাৰ দালাল কয়, কিবা কয়, কৈ থাকক, কিন্তু আমি দায়বদ্ধ খিলঞ্জীয়া জনগণৰ ওচৰত। আমি বিজেপি আৰু কংগ্ৰেছৰ ওচৰত দায়বদ্ধ নহয়, সেইটো একদম স্পষ্ট কথা। অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, খিলঞ্জীয়া মানুহে মূৰ তুলি জীয়াই থাকিব লাগিব। কোনো বাংলাদেশী মূলৰ মানুহ, কোনো বহিৰাগত মানুহৰ দপদপনি বীৰ লাচিত সেনা অসমে সহ্য নকৰে, সেইটো স্পষ্ট কথা। আৰু আজি ইয়াৰ পৰা এটা সমন্বয়ৰ শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাই খিলঞ্জীয়াৰ প্ৰতিটো দিশ আজি আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু অনাগত দিনত যিখন সংগ্ৰামৰ আমি পৃষ্ঠপোষকতা কৰোঁ, সেই সংগ্ৰামখন দীঘলীয়া হ'ব আৰু সংগ্ৰামখন তীব্ৰতৰ হ'ব। আৰু কথা বতৰাবিলাক স্পষ্টকৈ আমি অসমৰ জনগণক কৈ দিছোঁ, কেতিয়াবা আমাক কোনোবা ৰাজনৈতিক দলৰ দালাল, কেতিয়াবা আমুক এটা দলৰ দালাল, এইবিলাক কথা বতৰাই কিছুমান IT চেলৰ মানুহে আমাৰ সংগঠনটোক শেষ কৰিবলৈ চেষ্টা বহুবাৰ কৰিছে। আৰু মই জুবিনদাৰ ভাষাৰে কওঁ, বীৰ লাচিত সেনাৰ ধুমুহাৰ সৈতে বহু যুগৰে নাচোন। এইটো চাবলৈ গ'লে আজি ইয়াণ্ডাবু চুক্তিখন শেষ হ'ল, আজি 200 বছৰ হ'ল যেতিয়া চুক্তিখন শেষ হ'ল। ইয়াৰ ওপৰত এতিয়া কথা বতৰাবিলাক ভাৰত চৰকাৰে পাতিব লাগিছিলে, অসম চৰকাৰে পাতিব লাগিছিলে। আজি আমাৰ যিখন আলোচনা চক্ৰ হ'ব, তাত আমি এখন ডছিয়া প্ৰস্তুত কৰিম আৰু সেই ডছিয়াখন আমি ভাৰত চৰকাৰলৈ পঠিয়াম। আমি গোটেই ডছিয়াখন গৃহ বিভাগলৈ পঠিয়াম আৰু তাৰ ওপৰত আমি আলোচনা হোৱাটো বিচাৰোঁ। আৰু ভৱিষ্যতে যদি আলোচনা হয় বীৰ লাচিত সেনাৰ, তেতিয়া যিখিনি প্ৰতিনিধিত্ব থাকিব তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত এই বিষয়ে আলোচনাত বহিব পাৰিব। তাৰ কথাটো হৈছে কি সহজ নহয় কাৰণেতো আমি যুঁজিছোঁ আৰু আশা ৰাখিছোঁ যুঁজখন দীঘলীয়া হ'ব। যুঁজখনৰ অলপ সময় লাগিব, কিন্তু যুঁজখনত বীৰ লাচিত সেনা অসম জিকিব, অসমৰ খিলঞ্জীয়া মানুহ জিকিব বুলি আমি আশাবাদী। আৰু ইয়াৰ পৰাই প্ৰত্যেক অনা অসমীয়া শ্ৰেণী বাংলাদেশী মূলৰ মানুহখিনিক আমি এটা সকিয়নি দিছোঁ, তোমালোকে অসমত গুণ্ডামী ভণ্ডামী দাদাগিৰি বীৰ লাচিত সেনা অসম থকালৈকে কৰিব নোৱাৰিবা। এতিয়ালৈকে আটাইতকৈ বেছি জেলত যোৱা যদি কোনোবা সংগঠনৰ সৈনিক আছে, সেই সংগঠনটোৰ নাম হৈছে বীৰ লাচিত সেনা অসম।
আমাক কোনোবাই কাৰোবাৰ দালাল কয় কিবা কয় কৈ থাকক, কিন্তু আমি দায়বদ্ধ খিলঞ্জীয়া জনগণৰ ওচৰত। আমি